এয়া চাওক মাছ, অকল পুঠি মাছ, মাছেই মাছ। এয়া চাওক কি ধুনীয়াকৈ বাতি এটা লৈ পানী অকল সিঁচি আছে। এইফালৰ পৰা সৰু নলা এটা বনাই দিছে, নলাটোত মাছ আহি আছে পুখুৰীৰ পৰা। কোনো এইটো ফিচাৰী নহয়, কোনো এইটো মাছ মেলা নাই। এইখিনি নিজেই সোমোৱা মাছ হয়। এইখিনি দ পথাৰ হয়। দ পথাৰত এটা পুখুৰী খনা আছিলে, সেই পুখুৰীটোৰ পৰা ধুনীয়াকৈ এটা সৰু নলা এটা বনাই মাছবিলাক পৰি আছে। এয়া চাওক সৰু নলাটোৰ পৰা বাতিটোৱে সিঁচি আছে। মাছেই মাছ, কিমান অজস্ৰ মাছ, কুইণ্টেল কুইণ্টেল এনেকুৱা ধৰণৰ এই ধৰণৰ মাছ মাৰিব পৰা যায় সহজ পদ্ধতিতেই। কোনো খৰচা নাই, কোনো হেৰি নাই, কোনো জাল মাৰিব দৰকাৰ নাই। মাত্ৰ বাতি এটা লৈ পানী সিঁচি সিঁচি মাছখিনি আহি আছে ধুনীয়াকৈ সুন্দৰভাৱে। এই নলাটোৰ পৰা এইখিনি ভেটি দিয়া আছিলে, মুখ আছিলে, মুখখন ভেটি দিয়া হৈছে। এয়া ভেটি কেনে সৰু নলা এটা খান্দি দিছে, নলাটোৰ পৰা ধুনীয়াকৈ মাছ আহিছে। এইবিলাক চাওক মাছেই মাছ, লোকেল পুঠি মাছ, লোকেল মাছ, গাঁৱলীয়া গাঁৱৰ মাছ। এয়া পথাৰ, দ পথাৰৰ মাজত। যেনেকুৱা ধৰণৰ পুঠি মাছ লাগে, সৰু ডাঙৰ পৰা অকল পুঠি মাছেই বাতি সিঁচি আছে, ধুনীয়াকৈ আহি আছে। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পাইছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আৰু অইন মানুহেও গম পায় যে এনেকুৱা পদ্ধতিত যে মাছ মাৰিব পাৰি। এটা শ্বেয়াৰ কৰি দিব, এটা কমেণ্ট কৰিব, লাইক কৰিব নিশ্চয় যদি ভাল পাইছে। আপোনালোকৰ লাইক কমেণ্টে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ে। সাংবাদিক নহয়। এয়া চাওক যি আছে তাজা তাজা একদম পুঠি মাছ, কি ধুনীয়া খেলি আছে। ইয়াত কমেই এতিয়া 50-60 কেজি ওচৰা ওচৰি মাছ আছে ইয়াত। এই পদ্ধতিটো আগতে আপোনালোকে ক'ৰবাত দেখিছিলে নেকি? যদি দেখিছে নিশ্চয় কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। কি ধৰণৰ আৰামছে বহি মাছ ধৰি থাকিব পাৰি। এয়া চাওক গামলা, এক গামলাতে 1 কেজি 2 কেজিকৈ মাছ উঠিছে। এইটো কোনো ফেক ভিডিঅ' নহয়, কোনো হেৰি নহয়, এইটো অৰিজিনেল ডাইৰেক্ট পথাৰত গৈ নিজেই বনাইছোঁ ভিডিঅ'টো। বা কোনো এইখিনি মেলি থোৱা মাছ নহয়, কোনো অনা নহয়, এইটো ডাইৰেক্ট পুখুৰীৰ পৰা মাছটো আহি আছে আৰু ধুনীয়াকৈ ধৰি আছোঁ। এইটো চাওক দ পথাৰৰ মাজত, যিহেতু কোনোবাই ভাবিব পাৰে এইটো ভিডিঅ'